হুঁশিয়ার হুঁশিয়ার নচলিব নচলিব আইজনমত বিজেপি রাজনীতি নচলিব 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 আইজনমত বিজেপি মন্ত্রী রাজনীতি নচলিব 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 আইজনলৈ হেতালি খেলা বিজেপি হাই হাই শেহতীয়াকৈ হোৱা বানপানীত ক্ষতিগ্ৰস্ত বহু পৰিয়ালে আজি পৰ্যন্ত অসম চৰকাৰে ঘোষণা কৰা এককালীন 15,000 টকাৰ লাভ নকৰিলে। ইয়াৰ উপৰিও যিবিলাক বান সাহায্য আগবঢ়াইছে বিশেষকৈ তুলি বা লেপ এইবিলাকৰ ক্ষেত্ৰতো ব্যাপক খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰি আজি বহু সংখ্যক ক্ষতিগ্ৰস্ত পৰিয়ালে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰিছে। শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ ঘেৰাও কৰা পৰিলক্ষিত হৈছে। মই সেই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। 15,000 টকাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি ইয়াত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই ভাষ্য ল'ম, কিন্তু তাৰ পূৰ্বে মই পৰিৱেশটো দেখুৱাইছোঁ। এয়া ৰাজপথ উত্তাল কৰিছে। মই ভাষ্য ল'ম। হয়, কি ক'ব? নিশ্চয়কৈ ক'ব লাগিব যে বৰ্তমান সময়ত দেখা গৈছে শিৱসাগৰ জিলা আয়ুক্তগৰাকীয়ে আচলতে শিৱসাগৰ জিলা বানাকান্ত ৰাইজক লৈ হেতালি খেলিছে। তেখেতৰ নিজৰ মৰ মেতালিৰে নিজে দাদাগিৰি কৰিছে। যোৱাকালি আমি দেখিলোঁ শিৱসাগৰ জিলা আয়ুক্ত এজনে কৰ্মবিৰতি তেখেতৰ কৰ্মচাৰীসকলক কৰ্মবিৰতি কৰাইছে। অৰ্থাৎ মানে শিৱসাগৰ জিলাৰ বানাকান্ত ৰাইজে আৰু এদিন পিছুৱাই যাব লাগিব 15,000 পাবৰ কাৰণে। 15,000তে 2 নম্বৰী চলিছে। আচলতে আমি ভাবিছোঁ যে শিৱসাগৰ জিলা আয়ুক্তজনে আচলতে DC চাহেবজনে তেখেতে কোনোবা মন্ত্ৰীৰ কথা মতে উঠা বহা কৰে, কোনোবা চৰকাৰৰ কথা মতে উঠা বহা কৰে। জনপ্ৰতিনিধি এজনে যেতিয়া ৰাইজৰ ক্ষোভখিনি তেখেতৰ আগত ক'বলৈ যায়, তেখেতে তেতিয়া তেওঁৰ কৰ্মচাৰীবিলাক কৰ্মবিৰতি দিয়ে। আচলতে এই জিলা আয়ুক্তজন আচলতে 2 নম্বৰী। শিৱসাগৰ জিলা আয়ুক্তজন ইয়াৰ পৰা বদলিকৰণ কৰিব লাগে আৰু তেখেতে নিজে মৰ্মতালিয়ে যি কৰ্মবিৰতি দিয়ে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 15,000 দিছে, তাকেই মানুহে পোৱা নাই। তাৰপিছতো তোমাৰ লীলা চোৱা, এইখন তুলিয়েই নে গামোচাই নে এইখনৰ ভিতৰত কি আছে ধৰিবই নোৱাৰি। এইখন শুবও পাৰি, গামোচাও ল'ব পাৰি, এইখন টাৱেলো কৰিব পাৰি, আৰু এটা মানুহ আকৌ হ'বলৈকে নোজোৰে। গতিকে জিলা আয়ুক্তজনক নাকি লগাওক। জিলা আয়ুক্তজনে যাতে বানাকান্ত ৰাইজক লৈ পেলাই দমভালি নামাৰে। কালি ইতিমধ্যে এটা কথা শুনিবলৈ পাইছোঁ, এইবাৰ বোলে কোনোবা জিলা প্ৰতিনিধি শিৱসাগৰ জিলাৰ সমষ্টিৰ বিধায়ক যিজন, তেখেতৰ কথা মতে এনে বোলে কাম কাজ নকৰে, তেখেতে চব চাব লাগিব বোলে। আৰু জিলা প্ৰতিনিধিয়ে আচলতে ভোট দি পেলাই ডিচিজনক জিকাইছিলে, ভোট দি পেলাই শিৱসাগৰ সমষ্টি অখিলগড়ক জিলাইছিলে। গতিকে আমি দাবী জনাইছোঁ জিলা আয়ুক্তৰ দাদাগিৰি বন্ধ হ'ব লাগিব। আজিৰ পৰা জিলা আয়ুক্তৰ মৰ মেতালি বন্ধ হ'ব লাগিব। মই দেখুৱাইছোঁ যিসকল ক্ষতিগ্ৰস্ত মহিলা আছে, পৰিয়াল আছে, মই তেওঁলোকৰ ভাষ্য ল'ম। লাভ কৰিলে নে 15,000 আমি লাভ কৰা নাইকিয়া, মানে বহুতে যিখিনি মানে কৰিছে আমাৰ তাত বহুতে পোৱা নাই। মই চেৰকাৰ পৰা ভৰালিছিলোঁ, চেৰকাৰ পৰা খেলুৱা গাঁও ভৰালিছিলোঁ, নাই পোৱা। 15,000 টকা 15,000 টকাটো পাবৰ কাৰণে চেৰগাঁও পঞ্চায়ত ঘৰ পৰিছিলে, আমি নাই পোৱা। আমি ইয়াৰ পৰা ক'ব বিচাৰোঁ যে আমাক বান সাহায্য নামত যিখিনি আমাৰ প্ৰাপ্য হয় সেইটো বস্তু আমি পাব লাগে, কাৰণ তাৰ পৰা আমি বঞ্চিত হৈ আছোঁ। মই দেখুৱাইছোঁ 15,000 টকাটো বানাকান্ত ৰাইজক দিব লাগিব, যিখিনি পোৱা নাই। সেয়া আমাৰ বানু পঞ্চায়তৰ পৰা আমি আহিছোঁ 4 নং ৱাৰ্ডৰ। আমি ডিব্ৰুগড় সমষ্টিৰ পৰা আহিছোঁ 7 নম্বৰ। আমাক অতি সোনকালে মানে 15,000 টকাটো দিব লাগে। যোনে বানপানী নহয় সেইবোৰ পাইছে, কিন্তু আমি হোৱাব নাই। এনেধৰণে মই পৰিৱেশ দেখুৱাইছোঁ যে যি এককালীন অসম চৰকাৰে 15,000 টকা ঘোষণা কৰিছিলে, সেই টকা লাভ কৰা নাই, যাৰ বাবে এইসকল পৰিয়ালে আজি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এনেধৰণে শিৱসাগৰৰ দলমুখ চাৰিআলিৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়লৈকে এক প্ৰতিবাদী সমদল উলিয়াই তেওঁলোকে ৰাজপথ উত্তাল কৰিছে। আৰু এই যি কাৰ্যালয় দেখিছে শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰিছে, ঘেৰাও কৰি তেওঁলোকৰ দাবীসমূহ ইয়াত উপস্থাপন কৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব এই দাবীসমূহ পূৰণৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব জিলা প্ৰশাসনে।